গোটেনো ৰকালে পাহৰিব কৰে বেঠা ৰৈছো আতো চকুৰে পিয়াহিয়া দৰ খুচনিতে সামৰি হেঁপাহৰ চাদৰ কি হেৰুৱাই কি বিচাৰো কি আছেনো পাবলে মোৰ ৰাখিছা গোপনে নীৰৱে নিতাৰে বুকুৰে থপনাত আজীৱন বৃন্দাবন বাহ বঢ়িয়া ইনভেষ্টিগেশ্যন চলি আছে মানে ইয়াত মই ভাবিছিলো মোৰ মানুহটো ক'লৈ গ'ল কিন্তু এখেতীয়ালৈ আহি বৌয়েকৰ লগত মেল মাৰি আছে ক'লৈ গৈছিলি এনেই অকণমান ওলাই গৈছিলোঁ ঘৰখনৰ মানুহবোৰৰ মুখকেইখন দেখি দেখি বেয়াই লগা হৈছে ঘৰখনত থাকিলে এনেকুৱা লাগে যেন মোৰ উশাহ নিশাবোৰ বন্ধই হৈ থাকিব তোমালোকে দেউতালৈ ভয় কৰা কিন্তু মই ভয় কৰা বিধৰ ভকত একেবাৰে নহয় তুমি কিন্তু ঠিক দিয়া দেই ভাল ভাল শব্দটো জানো মোৰ জীৱনত আছে বিয়াৰ দিনাখনৰ পৰা এই শব্দটো মোৰ জীৱনৰ পৰা আঁতৰাই পেলাইছোঁ আলহীক চাহ তামোল দি ভাল ইম্প্ৰেশ্যন ড্ৰ কৰিছা যাতে আলহীও ভাবক বোৱাৰীজনী সঁচাকৈ বৰ ভাল ইমান দুখৰ পিছতো যে আলহীক শুশ্ৰূষা কৰিব পাৰিছে তেনেকুৱা কোনো মনোভাৱেৰে মই তেখেতক চাহকাপ দিয়া নাছিলোঁ তেতিয়াহ'লে আৰে কোম্পানীৰ কথা সুধিবলৈ গৈছিল চাগে কোম্পানীৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব ল'ব বিচাৰিছা নেকি মানুহজন কোন হয় ক'ৰ হয় কিয় আহিছে মই একো নাজানো মাথো বহুত দেৰি অকলশৰে বহি থকা দেখি ধৰণিকাইক বিচাৰিলোঁ তেখেতক বিচাৰি নাপাই মই নিজে চাহকাপ দিয়াটো উচিত বুলি ভাবিলোঁ এইখন ঘৰত যদি আলহী আপ্যায়ন কৰাৰ বাবে চাহ দিয়াৰ ছিষ্টেম নাই তেনেহ'লে হ'ব ময়ো আজিৰ পৰা নিদিওঁ দেখিলা মোক কেনেকে কথা শুনাই থৈ গ'ল তাকেতো তাই মোৰ মুখে মুখে কথা কৈছে তাকো অনুৰ আজি ডাঙৰ দাদা জীয়াই থকা হ'লে আমি ইমান দিনে ফুটপাতত থাকিব লগা হ'লহেঁতেন আজিলৈকে দেউতাই মোৰ মুখে মুখে কথা ক'বলৈ সাহস কৰা নাই কিন্তু ই মোৰ মুখে মুখে কথা ক'বলৈ সাহস কৰিছে কিবা এটা কৰিব লাগিব কি হ'ল আলহী ৰখাৰ দৰে ৰখি আছে যে তোমালোকে নাই এনেই কোনোবা আহিছিলে নেকি চাবলৈ আহিছিলোঁ তাতে বৌকো ভিতৰত দেখা নাছিলোঁ মানুহজনী চাগে বৰ দুখত আছে বৌ চাগে ৰুমতে আছে আহা ময়ো বৌৰ লগত অলপ কথা পাতিলে ভাল আছিল এক্সিডেণ্টৰ পিছৰ পৰা একেবাৰে সময় দিব পৰা নাই বৌয়ে বা কি ভাবিছে মোৰ বিষয়ে আজি অলপ সময় দিব লাগিব বাকী ঘৰৰ মানুহেতো সকলোৱে নিজক লৈয়ে ব্যস্ত কিন্তু পৰি আৰু মাজু
আলহীক চাহ তামোল দি ভাল ইম্প্ৰেশ্যন ড্ৰ কৰিছা যাতে আলহীও ভাবক বোৱাৰীজনী সঁচাকৈ বৰ ভাল ইমান দুখৰ পিছতো যে আলহীক শুশ্ৰূষা কৰিব পাৰিছে আৰে কোম্পানীৰ কথা সুধিবলৈ গৈছিল চাগে কোম্পানীৰ উত্তৰাধিকাৰী হিচাপে দায়িত্ব ল'ব বিচাৰিছা নেকি ছাৰ বাহ ছাৰ আপুনি বিচৰা ফাইলটো লৈ আনিছিলোঁ এইখিনি কামটো সমুদ্ৰৰ প্লেনিং মতে হোৱা মই এনেকৈ ঘপককৈ চাই কি ক'ম সেইটোতো হয়ে ছাৰ আপুনি বিচৰাৰ কাৰণে মই ফাইলটো লৈ আনিছিলোঁ হালৈ মই আচলতে এটা বেলেগ কথাৰ কাৰণেহে তোমাক মাতি পঠিয়াইছিলোঁ কওক ছাৰ আমাৰ ডাঙৰ বাবাৰ কোম্পানীৰ লগত মানে মইতো বহুদিনেই কোম্পানীৰ পৰা আঁতৰি আছোঁ মানে কিবা প্ৰতিষ্ঠান বা কাৰোবাৰ লগত কিবা কম্পিটিশ্যন চলিছিল নেকি ব্যৱসায়িক ক্ষেত্ৰতে হওক বা অইন কিবা ক্ষেত্ৰতে হওক তেনেকুৱা ভিতৰৰ কথা মই বিশেষ একো নাজানো ছাৰ কিন্তু ছাৰ আপোনাৰ বন্ধু সাৰংগ বৌদলৈ যে কৈ যোৱা তেখেতৰ ল'ৰাটোৱেও ছাৰ আজিকালি কোম্পানী চলাই নহয় তেওঁৱে মোক এদিন কৈছিল কোনো কাৰণতে আমাৰ কোম্পানীটো যাতে তেওঁলোকৰ কোম্পানীতকৈ ওপৰত নাহে অৱশ্যে ছাৰ এইবিলাক কোৱা কথাহে চব ডেকা ল'ৰাই নিজকে ওপৰত ৰাখিব বিচাৰে কিয় সুধিলে ছাৰ নাই এনেই সুধিলোঁ আচলতে তাৰ কথাবিলাক জানিবলৈ মোৰ বৰ মন যায় মুখৰ পৰা অনবৰতে কোম্পানী ব্যৱসায় এইকেইটা শব্দৰ বাহিৰে তাৰ মুখত আন একো শব্দই নাছিল দেউতা চাহ আনিম নেকি নালাগে মই অকণমান ফ্ৰেছ হৈ খাম আপোনালোকে একাপ আনক নেকি চাহ মই চাহ খালোৱেই নহয় কোনে দিলে আপোনাক চাহ ডাঙৰ বোৱাৰীয়ে ময়ো আচৰিতে হৈ গৈছিলোঁ ছাৰ আপোনাৰ ডাঙৰ বোৱাৰী সঁচাকৈ লক্ষী বোৱাৰী মই আপোনালৈ বাট চাই ইয়াতে বহুত সময় বহিছিলোঁ নহয় সেইকাৰণে তেখেতেই মোক চাহ আনি খুৱালেহি মোৰ ডাঙৰ বোৱাৰীজনীৰ নাম কি জানা বৰ্ণালী বৰ্ণালী মানে জানা নহয় নানা ৰঙৰ সমষ্টি কিন্তু ডাঙৰ বাবাৰ মৃত্যুৱে বৰ্ণালীৰ জীৱনৰ পৰা সকলো ৰঙেই কাঢ়ি লৈ গ'ল আজি এটা কথা ভালদৰে শুনি লোৱা আৰু যদি নবৌৰ ৰুমলৈ যোৱা তেতিয়াহ'লে সেই নীলকটাৰে তোমাৰ এই নখ শুকাই লাগে নীলকটাৰ লাগে তাক অফিচলৈ যাব নোৱাৰা দেউতাক কোম্পানীত হেল্প কৰিব নোৱাৰা মই কিবা আগতে সেইবোৰ কাম কৰি পাইছো নেকি কি কৰি পাইছা অ' মা কেনেকুৱা কি কৰি পাইছা আপুনি ভাইটিয়ে মোক আৰু পৰীক প্ৰশ্ন সোধাৰ দৰে কৰিলে যে পৰীক কোৱাটো বেলেগ কথা কিন্তু মোকো ক'লে যে আগে পিছেতো এনেকৈ কেতিয়াও কৈ পোৱা নাই ঘৰখনত দেখিছোঁ ভালদৰে কেনে লাগিছে
বাৰীত মলয়াই কিনো কথা কৈ যায় দেহা মন জোৰ পৰি যায় কাটাৰটো ন নীল কাটাডাল ক'ত আছে অ' মই গম নাপাওঁ, বিচাৰি লোৱা। ইছ ৰাম কি যে হ'ব কামৰ সময়ত বস্তু এটা বিচাৰি নাপাওঁ তোমাক নেইল কাটাৰ কিয় লগা হ'ল? ইছ নীল কাটাটো নখ কাটিবলৈ লাগে কিন্তু মোক নহয় নবক লাগে জানা অ' তাৰমানে ইমান সময় তুমি নবৌৰাৰ মাহ হালধিৰ গোন্ধ লৈ আছিলা। কি যে কথাবোৰ কোৱা নহয় অথনি চাহ বনাওঁতে নবৌৰ নখ এটা এৰাই গ'ল সেইকাৰণে মই বোলে নীল কাটাডাল দিওঁ আজি এটা কথা ভালদৰে শুনি লোৱা, আৰু যদি নবৌৰাৰ ৰুমলৈ যোৱা তেতিয়াহ'লে সেই নীল কটাৰে তোমাৰ এই নখ উঘালি আনিবা। নীল কটাৰ লাগে তাক। অফিচলৈ যাব নোৱাৰা? দেউতাক কোম্পানীত হেল্প কৰিব নোৱাৰা? ইছ, মই কিবা আগতে সেইবোৰ কাম কৰি পাইছো নেকি কি কৰি পাইছা? অ' মা কেনেকুৱা কি কৰি পাইছা? আৰু এই মা কৰি নাথাকিবা, মই চাই আছো তোমাক। কোনোবা দিনা এনেকুৱা দিম নহয়। হ'ব দিয়া আজিৰ পৰা নাযাওঁ একদম এইখিনি জেগাত মনে মনে ৰৈ থাক। চুপ! নীল কাটাৰ লাগে তাক। ইছ একেবাৰে মইনো কি ডাঙৰ কথাটো ক'লো নীল কাটাৰডালহে বিচাৰিছিলো তাতে মোক ইমান গালি পাৰিব লাগে নেকি কি কৈছা? নাই একো কোৱা নাই তোমাক কি হলো পুৰী কি হ'ব আৰু অনুবই অসীম দাক গালি পাৰিলে এই বেচেৰা অসীমটো সি গালি খাবলৈকে জন্ম লৈছে আৰু অনুৰূপাই বেলেগৰ ওপৰত উঠা খংটো তাৰ ওপৰতে উঠায় বেচেৰাটো অলপ পাছত আহি মোক কৈ থাকিবহি অনুৰূপাই মোক এনেই গালি পাৰিছে অসীম দাও গালি খাবলগীয়াই কাম কৰে নবৌৰ ৰুমত গৈনো কিয় কথা পাতি থাকিব লাগে নবৌ বুলি কওঁতেহে মনত পৰিছে যাচোন যা এবাৰতে খবৰ এটা কৰি আহগৈ অথনিটো খুৰাৰেও কৈছিলে নহয় ক'লে বুলি কি মই গৈ আচলত ধৰি থাকিব লাগে মোৰ আৰু বেলেগ কাম নাই ৰচোন মনে মনে ইমান চিঞৰিছ কিয় কথাবোৰ অন্তত শুনিবি এনেই ঘৰখনত মানুহবোৰৰ মন মগজুবোৰ বেয়া হৈ আছে এতিয়া অন্তত কিছুদিনৰ কাৰণে কথাবোৰ শুনিবি ঘৰখনত কি আমি অকলে আছো নেকি বেলেগ মানুহ আৰু নাই বেলেগৰ কথাটো সুকীয়া আমি এইখন ঘৰত আছো যদিও এইখন জানো আমাৰ ঘৰ দস্তুৰ মত এইখন আমাৰ ঘৰ দেউতা ঢুকাই গ'ল মানে কি আমি কি নাপাত্তা হৈ যাম মা তুমি কোৱা সকলো কথাই মোৰ মনত আছে দেউতাৰ মৃত্যুৰ যন্ত্ৰণাৰ কথা মনত পৰিলে মই আজিও আৱেগিক হৈ পৰো আপুনি কাক বিচাৰিছে আপোনাক মোক যিখিনি সুধিবলগীয়া আছিলে সুধিলেই দেখোন মই এইখন ঘৰৰ বন্ধ কৰা মানুহহে মোৰ লগত আপোনাৰ কি কথা থাকিব পাৰে চাওক এইখন ঘৰৰ প্ৰত্যেকজন মানুহৰ লগত মোৰ বহুত কথা আছে আপোনাৰ লগততো চবতকৈ বেছি আচলতে এইখন ঘৰৰ নাৰী নক্ষত্ৰ গম পোৱা মানুহ ৰুদ্ৰবৰুৱাৰ পাছতেতো আপুনি কিয়নো ধেমালিখন কৰিছে কাক মাতি দিম কওকচোন বাৰু যাওক আপুনি ৰুদ্ৰ বৰুৱাক মাতি দিয়ক ক'ব ইন্সপেক্টৰ চিত্তৰঞ্জন বৰা আহিছে ভাল বাৰু আপুনি বহকচোন আপুনি মই নিশ্চয় দেউতাক লগ কৰিবলৈ আহিছে নহয় মই একচুৱেলি ইয়ালৈ আপোনাকে লগ পাবলৈ আহিছোঁ মোক মোৰ লগত আপোনাৰ কি কথা আছে কিয় আপুনি পাহৰি গৈছে নেকি যে এইখন ঘৰত এটা ইনচিডেণ্ট হৈ গৈছিল জানো দাদাৰ মৃত্যু কিন্তু দাদাৰ মৃত্যু যে অস্বাভাৱিক সেইটোতো এতিয়ালৈ প্ৰুফ হোৱা নাই বৰা কওক হয় মিষ্টাৰ বৰুৱা মই আপোনাৰ কাৰণে ৰৈ আছোঁ কওকচোন বৰা মই আপোনালৈ ফোন কৰিম বুলিও কৰা হোৱা নাই আপোনালোক ব্যস্ত মানুহ ভাবিলোঁ কিবা খবৰ থাকিলে নিশ্চয় জনাব সমুদ্ৰ বৰুৱাৰ পোষ্টমৰ্টেমৰ ৰিপৰ্ট আহিছে হয়
দুৰ্ভাগ্যবশতঃ আপোনাৰ পুত্ৰৰ স্বাভাৱিকভাৱে মৃত্যু হোৱা নাই। মিষ্টাৰ বৰুৱা, মই আপোনাক কথা দিছোঁ, আপোনাৰ পুত্ৰৰ হত্যাকাৰীক মই অতি সোনকালে বিচাৰি উলিয়াম। মাত্ৰ আপোনালোকে মোক সহায় কৰিব লাগিব। সমুদ্ৰ মোৰ ল'ৰা, গতিকে দোষীক বিচাৰি উলিয়াবই লাগিব। সি যোনেই নহওক কিয় শাস্তি পাবই লাগিব। মিষ্টাৰ বৰুৱা, সমুদ্ৰ বৰুৱাৰ পোষ্টমৰ্টেমৰ ৰিপৰ্ট আহিছে। হয়, দুৰ্ভাগ্যবশতঃ আপোনাৰ পুত্ৰৰ স্বাভাৱিকভাৱে মৃত্যু হোৱা নাই। তেওঁক মাৰ্ডাৰ কৰা হৈছে। নাই নাই, মিছা কথা। আমাৰ দাদাক কোনেও মাৰ্ডাৰ কৰিব নোৱাৰে। কিন্তু সেইটোৱে সত্য। তেওঁক পয়জন খুৱাই মাৰ্ডাৰ কৰা হৈছে। কি? কোনে কোনে মাৰ্ডাৰ কৰিছে? কোনে কৰিছে? কিয় কৰিছে? আপুনি অলপ ধৈৰ্য ধৰকচোন, অকণমান শান্ত হওক। কিন্তু এইটো কেনেকৈ সম্ভৱ? কেতিয়াবা অসম্ভৱ বুলি ভবা কথা এটাও সম্ভৱ হৈ যায়। এতিয়া আপোনালোকে বেছি হুলস্থুল নকৰিব। কিন্তু কোনে মাৰিব দাদা? আপুনি। কি? আপুনি কি অদৰকাৰী কথা কৈছে? অদৰকাৰী কথা নহয়, আপোনাৰ দাদাৰ হত্যা কিন্তু এইখন ঘৰৰ ভিতৰতে হৈছে। গতিকে এইখন ঘৰৰ যিকোনো এজন সদস্য এই মাৰ্ডাৰ কেছটোৰ লগত জড়িত থাকিবই লাগিব। সেইজন আপুনিও হ'ব পাৰে বা এখেতো হ'ব পাৰে। এইখন ঘৰৰ প্ৰতিজন সদস্যই মোৰ সন্দেহৰ ভিতৰত আছে। হে ভগৱান, এইবোৰ কি কথা শুনিছো? আজিলৈকে যিটো ল'ৰাই কাৰো অন্যায় কৰা নাই, সেই ল'ৰাটোৰ আজি কিয় এনেকুৱা হ'ল? কোনে মাৰিছে? মই জাষ্ট আপোনাক কথাটো জনালোঁ। ওলাব, দোষী কোন সেইটো ওলাই যাব। মিষ্টাৰ বৰুৱা, মই আপোনাক কথা দিছোঁ, আপোনাৰ পুত্ৰৰ হত্যাকাৰীক মই অতি সোনকালে বিচাৰি উলিয়াম। মাত্ৰ আপোনালোকে মোক সহায় কৰিব লাগিব। সমুদ্ৰ মোৰ ল'ৰা, গতিকে দোষীক বিচাৰি উলিয়াবই লাগিব। সি যোনেই নহওক কিয় শাস্তি পাবই লাগিব। তেনেহ'লে এতিয়া আমি কামৰ কথালৈ আহোঁ। মিষ্টাৰ বৰুৱা, মই আপোনাৰ পৰিয়ালৰ প্ৰতিজন মানুহৰ লগত বেলেগ বেলেগকৈ কথা পাতিব বিচাৰোঁ। আশা কৰোঁ এই ক্ষেত্ৰত আপোনালোকে মোক কোঅপাৰেট কৰিব। প্ৰথমে আপোনাৰ পৰাই আৰম্ভ কৰোঁ নেকি? নিশ্চয়। আপোনাক পাছত লগ পাম। চাওক মিষ্টাৰ বৰুৱা, আপোনাক মই আপোনাৰ পৰিয়ালৰ বিষয়ে কিছুমান কথা শুনিম। আপোনাৰ পুত্ৰৰ হত্যাকাৰীক শাস্তি দিয়াৰ স্বাৰ্থতে যাতে আপুনি মোৰ পৰা একো কথা নুলুকুৱায়।